নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত নদী দেখা বা পুখুৰী দেখা বা পানী দেখা বা বৈ থকা পানী যদি আপোনালোকে দেখিছে, ই কিহৰ সংকেত দিয়ে বাৰু? কাৰণ আমি কেতিয়াবা গভীৰ নিন্দাত সপোনত নদী, পৰ্বত, পাহাৰ এনেধৰণৰ পানী বৈ অহা যদি কেনেবাকৈ দেখোঁ, ই কিন্তু আহিবলগীয়া দিনকেইটাৰ বিষয়ে বহুত ডাঙৰ সংকেত দি যায়। গতিকে যদি কেনেবাকৈ আপুনি সপোনত কোনো চিন্তা চৰ্চা নকৰাকৈ গভীৰ নিন্দা যদি কেতিয়াবা দেখিছে, সপোনত কোনো নিজৰা পানী বৈ থকা দেখিছে আৰু খুব আপুনি হাঁহি ফূৰ্তি যদি তাত খেলি আছে বা গা ধুই আছে, এনেকুৱা যদি সপোনত দেখিছে, তেতিয়াহ'লে এটা কথা নিশ্চিত হৈ যাব যে আপোনাৰ অতি সোনকালে সুখৰ দিন আহিবলৈ অহাৰ এটা সংকেত হয়। যদি সপোনত কেনেবাকৈ আপুনি নদীত সাঁতুৰি থকা দেখিছে আৰু খুব যদি অকলে যদি আপুনি সাঁতুৰি ইপাৰ সিপাৰ হৈছে, তেতিয়াহ'লে এইটো এটা বহুত শুভ সপোন হয়। ইয়াৰ দ্বাৰা আপুনি ছাকচেছৰ পথ বিচাৰি পাব। আপুনি যিকোনো কৰ্ম যদি সেই সময়ত কৰি থাকে, সেই কৰ্মত আপুনি অতি শীঘ্ৰে কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিব। যদি আপুনি ষ্টুডেণ্ট হয়, পঢ়া শুনাৰ ক্ষেত্ৰত যদি আপুনি নদী পাৰ হোৱা দেখিছে, সাঁতুৰি বা পানী যদি বৈ থকা দেখিছে, দূৰৰ পৰা যদি আপুনি চাই আছে, এনেকুৱা যদি পুখুৰী পানী বা নদী পানী এনেধৰণে যদি বৈ আছে বা পুখুৰী পানী যদি খুব যদি পৰিপূৰ্ণকৈ ফুল দি হৈ আছে, এনেকুৱা যদি পানী দেখিছে, তেতিয়াহ'লে গম পাব যে আপোনালোকৰ সেই যি কষ্ট কৰিছিলে, সেই কষ্টৰ ফল আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ চকুৰ আগত দেখিবলৈ পাব। গতিকে সপোনত পানী দেখা বা নিজৰ পানী দেখাটো বহুত এটা শুভ সপোন হয়। এনেকুৱা সপোন দেখিলে কাৰো লগত শ্বেয়াৰ কৰিব নালাগে। গতিকে গম পালে যে আপোনালোকে সপোনস্ত অনুসৰি সপোনত পানী দেখা বহু ক্ষেত্ৰত ভাল। আৰু যদি কেনেবাকৈ সপোনত খুব ঘোলা পানী দেখিছে, ই এটা বেয়া সংকেত হয়। ই আৰ্থিকভাৱে আপুনি লোকচানৰ, যদি আৰ্থিকভাৱে কোনো যদি কৰ্ম কৰি আছে বা কোনো যদি ক্ষেত্ৰত যদি আপুনি টকা পইচা লগাইছে, সেই ক্ষেত্ৰবোৰত এই লোকচানৰ ই এটা সংকেত হয়। গতিকে কি অৱস্থাত কেনেধৰণে পানী দেখিছে মোক আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই সেই কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।